আইন ব্যৱস্থাৰ ওপৰত, চৰকাৰৰ ওপৰত, অসম আৰক্ষীৰ ওপৰত, প্ৰশাসনৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা সদায় আছে। আৰু আজি কিছুদিনৰ আগতে ছিংগাপুৰ পুলিচেও মোক কণ্টেক্ট কৰিছিল। গতিকে মই সদায় যি প্ৰশাসনৰ লগত আৰক্ষী ন্যায় ব্যৱস্থাটো যিটো ধৰণে তদন্ত চলি আছিল, এই তদন্তৰ কাৰ্যৰ লগত মই সদায় লগত আছিলোঁ আৰু আছোঁ, সদায় থাকিম। মই নহয়, গোটেই অসমে সকলোৱে জানিব বিচাৰে, আজি গোটেই বিশ্ববাসীয়ে জানিব বিচাৰে আচলতে জুবিনৰ লগত সেইদিনাখন কিয় এনেকুৱা হ'ল। সেই কথাটো আমি জানিবও লাগিব। আমিতো ঘূৰাই নাপাওঁ মানুহজনক যিমান যি নহ'লেও, কিন্তু আমাক ক'ব লাগিব যে সেই ক্ষণলৈকে কিয় যাব লগাৰ পৰিস্থিতি আহিল মানুহজন। অসমৰ সকলোৰে হিয়াৰ আমঠু, অসমৰ সকলোৰে প্ৰাণ আছিল জুবিন। আৰু জুবিনৰ নিচিনা এজন ব্যক্তিক এনেকৈ অনাদৰ কৰি তেওঁ নাইকিয়া কৰি পেলালে আমাৰ মাজৰ পৰা, সেইটো উত্তৰ আমাক সকলোকে লাগিব। কাৰণ জুবিনে মোক সেইটোৱে শিকাইছিল। জুবিনে মোক আৰম্ভণিৰ পৰা শিকাইছিল কাক মই বিশ্বাস কৰিব লাগে, কাক কেনেকৈ, তেওঁৰ লগত কোন থাকে। গতিকে তেওঁ যেনেদৰে মোক শিকাই গৈছিল, মই তেনেদৰে তেওঁৰ লগত সদায় আছিলোঁ। মই প্ৰফেচনেল কথাত কেতিয়াও মাত মতা নাছিলোঁ, মই সোমোৱা নাছিলোঁ, যিটো তেওঁ বিচৰাও নাছিল। আৰু সেইটো তেওঁ কৈছিল যে তেনেকৈ সোমালে কিছুমান বেমেজালিৰ সৃষ্টি হয়। গতিকে মই তেওঁৰ লগত সদায় আছিলোঁ, গৈছিলোঁ। মই জুবিনক নিজৰ পত্নী হিচাপেহে গৈছিলোঁ, তেওঁৰ কেয়াৰ ৰাখিবলৈ মই গৈছিলোঁ। তাৰ মাজতে দুই এটা কথা মই কিছু জানিছিলোঁ, বেলেগ কথা, কিন্তু মই বাকী অন্য প্ৰফেচনেল কথা একোৱেই নাজানো, এতিয়াও নাজানো। আমাৰ আইন ব্যৱস্থাৰ ওপৰত, চৰকাৰৰ ওপৰত, অসম আৰক্ষীৰ ওপৰত, প্ৰশাসনৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা সদায় আছে। আৰু আজি কিছুদিনৰ আগতে ছিংগাপুৰ পুলিচেও মোক কণ্টেক্ট কৰিছিল। গতিকে মই সদায় যি প্ৰশাসনৰ লগত আৰক্ষী ন্যায় ব্যৱস্থাটো যিটো ধৰণে তদন্ত চলি আছিল, এই তদন্তৰ কাৰ্যৰ লগত মই সদায় লগত আছিলোঁ আৰু আছোঁ, সদায় থাকিম। মই নহয়, গোটেই অসমে সকলোৱে জানিব বিচাৰে, আজি গোটেই বিশ্ববাসীয়ে জানিব বিচাৰে আচলতে জুবিনৰ লগত সেইদিনাখন কিয় এনেকুৱা হ'ল। সেই কথাটো আমি জানিবও লাগিব। আমিতো ঘূৰাই নাপাওঁ মানুহজনক যিমান যি নহ'লেও, কিন্তু আমাক ক'ব লাগিব যে সেই ক্ষণলৈকে কিয় যাব লগাৰ পৰিস্থিতি আহিল মানুহজন। অসমৰ সকলোৰে হিয়াৰ আমঠু, অসমৰ সকলোৰে প্ৰাণ আছিল জুবিন। আৰু জুবিনৰ নিচিনা এজন ব্যক্তিক এনেকৈ অনাদৰ কৰি তেওঁ নাইকিয়া কৰি পেলালে আমাৰ মাজৰ পৰা, সেইটো উত্তৰ আমাক সকলোকে লাগিব। কাৰণ জুবিনে মোক সেইটোৱে শিকাইছিল। জুবিনে মোক আৰম্ভণিৰ পৰা শিকাইছিল কাক মই বিশ্বাস কৰিব লাগে, কাক কেনেকৈ, তেওঁৰ লগত কোন থাকে। গতিকে তেওঁ যেনেদৰে মোক শিকাই গৈছিল, মই তেনেদৰে তেওঁৰ লগত সদায় আছিলোঁ। মই প্ৰফেচনেল কথাত কেতিয়াও মাত মতা নাছিলোঁ, মই সোমোৱা নাছিলোঁ, যিটো তেওঁ বিচৰাও নাছিল। আৰু সেইটো তেওঁ কৈছিল যে তেনেকৈ সোমালে কিছুমান বেমেজালিৰ সৃষ্টি হয়। গতিকে মই তেওঁৰ লগত সদায় আছিলোঁ, গৈছিলোঁ। মই জুবিনক নিজৰ